আপোনাৰ ঘৰত 18 বছৰৰ তলৰ সন্তানক গাড়ী চলাবলৈ দিছে নেকি? যদি দিছে তেন্তে 100 বাৰ ভাবক। অভিভাৱকক নুসুধাকৈ সন্তানে বিলাসী গাড়ীখন ঘৰৰ পৰা উলিয়াই নিছে নেকি? সন্তানক গাড়ী চলাবলৈ দিয়াৰ আগত আপুনি 100 বাৰ ভাবক, অন্যথা আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত। তেনে ঘটনা সংঘটিত হৈছে হাজোৰ পূব খৰাইমুৰি গাঁৱত। 18 বছৰৰ তলৰ 3 কিশোৰে তীব্ৰ বেগত আহি খুন্দিয়াই ভাঙিলে বিদ্যুতৰ খুঁটা। বিদ্যুতৰ খুঁটাত খুন্দা মাৰি বিলাসী বাহনসহ বাগৰি পৰিল খেতিপথাৰত। গুৰুতৰভাৱে আহত 3 কিশোৰক স্থানীয় ৰাইজে ততাতৈয়াকৈ হস্পিটেললৈ প্ৰেৰণ কৰে। ঘটনাস্থলীতে কয়াঁ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সেয়েহে আপুনিও আপোনাৰ সন্তানক গাড়ী চলাবলৈ দিওঁতে 100 বাৰ ভাবক আৰু সাৱধান হওক। পুৱাই ৰাতিপুৱাই গাড়ী কম বয়সৰ ল'ৰা এটাই গাড়ী চলাইছিল। কম বয়স নেকি? কম বয়স, কিমান বয়স? 18 বছৰ তল। আচ্ছা আচ্ছা চলাই পেলাই গাড়ী মানে লাইন ভাঙি পেলাই আহি পচত মাৰছে। আচ্ছা, ল'ৰাটোৰ কিবা হৈছে নেকি? ল'ৰাটো হাতাখন ছিঙে বুলি শুনিছো, দেখা নাই। তেতিয়াহ'লে আপুনি গাঁওবুঢ়া গাঁও প্ৰধান হৈছে, উপৰিও আপুনি এজন অভিভাৱক। ইমান সৰু ল'ৰাক গাড়ী এৰি দিয়াটো ভাল কথা হৈছে নে আপোনাৰ দৃষ্টিত? নাই, দিব নালাগে। গাড়ী বাপাকে কণ্ট্ৰল কৰিব নোৱাৰে, আইতাকে কণ্ট্ৰল কৰিব নোৱাৰে। আইতাকৰ টকা আছে, টকা দি গাড়ী কিনি পেলাই গাড়ী চলাইছে। সেইকাৰণে এইটো অৱস্থা হৈছে। যদি মানুহ থাকিলে মানুহ মৰি গ'লে। তেওঁলোকৰ পইচা আছে, তেওঁলোকে ঘৰত খাটক, কিন্তু পইচা এনেকে এই গাড়ী বাচ্ছা ছোৱালীক গাড়ী কিনি দিয়াটো ভাল কথা হৈছে জানো? নাই বাচ্ছা ছোৱালীক দিয়া নাই, বাচ্ছা ছোৱালী বল কৰি চলাইছে। আচ্ছা আচ্ছা, ক'ৰ গাড়ীখন? ক'ৰ গাড়ীখন? আমাৰ হেৰি ডিমু নহয়, নবুৰ্কা। কিবা নাম চাম জানে নেকি আপুনি? গাঁওবুঢ়া আছে, পুলিচ আহিছে? কোন পুলিচ আহিছে? আমাৰ কয় থানা। এইখিনি জেগাখিনিৰ নাম কি? জেগাখিনি আমাৰ খৰামুৰি পূব অংশ। পূব খৰামুৰি যাব। পূব খৰামুৰি। ভাগ্য ভাল যে লাইনত তাৰ পোষ্ট ছিঙিল। মানুহ থকা হ'লে মৰিলে না? কেতিয়াৰ ঘটনা এইটো? ৰাতিপুৱা। পুৱাই? লগত আৰু কোনোবা আছিল নেকি? লগত 2জন থকা বুলি শুনিছো। তেওঁলোকো ইনজুৰ্ড হৈছে? নাই, তেওঁলোকৰ হোৱা নাই বুলি কৈছে। আমি দেখাই নাই কাকো চলি গাড়ী ফেল থৈ গৈছিলে। এইটো বেয়া কথা হৈছে আৰু ইমান সৰু ল'ৰাক গাড়ী এৰি দিয়াটো ভুল কথা হৈছে না কি কয়? দেউতা মাকৰ কোনো হেৰি নাই, গাড়ী কিনিছে এৰি দিছে, টকা আছে এৰি দিছে, কিবা হয় চিকিৎসা কৰিব, কিন্তু কোনোবা মৰিলে তেতিয়া তেওঁ খেলি মেলি লাগিলে। হাজোৰ পৰা জেহাৰুল ইছলামৰ ৰিপৰ্ট, সংবাদ 365।